এগৰাকী নৱাগতা কণ্ঠশিল্পী যদিও নৱাগতা খুব সুন্দৰভাৱে গীতটিত কণ্ঠদান কৰিছে আৰু খুব ধুনীয়া গীত নাপালোঁ বিচাৰি শীৰ্ষক গীতটি আমি আপ্লুত হৈছোঁ আৰু আশা কৰিম এই গীতটি ৰাইজে আঁকোৱালি ল'ব প্ৰসাৰ হ'ব তাৰ আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এনেদৰে এই গীতৰ জগতখনত তাই আগবাঢ়ি যাওক আৰু আমাৰ বিজনী অঞ্চলৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী হিচাপে তেওঁ গোটেই অসমৰ বা গোটেই নৰ্থ ইষ্টত তেওঁ যাতে ভৱিষ্যতে সুনাম অৰ্জন কৰিব পাৰে সেইটো আমি কামনা কৰিছোঁ মুঠতে গীতটি খুব ধুনীয়া হৈছে আমি ৰাইজলৈ অনুৰোধ জনাইছোঁ যাতে গীতটি আদৰি লয় ভাল লাগিছে আৰু ধন্যবাদ জনাইছোঁ মোৰ যিসকলে মোক সহায় কৰিছে মোৰ দাদা তাৰপিছত আৰু মোৰ যিজনে গীতটো মোক দিছে দান কৰিছে দাদাজন সকলোকে বহুত ধন্যবাদ জনাইছোঁ তেওঁলোক নহ'লে চাগে মই এইটো কৰিব নোৱাৰিলোঁ হয় আৰু ভৱিষ্যতত আগুৱাই যোৱাৰ বহুত আশা আছে কিমান দিনৰ প্ৰচেষ্টাত এই গীতটো আজি মুকলি কৰিবলৈ আপোনালোকে এনেকুৱা হৈছে 15 দিন 20 দিনমানৰ কাৰণে প্ৰেক্টিচ বহুত কৰিবলগীয়া হৈছে তাৰপিছত আৰু ৰেকৰ্ডিং এইবিলাকৰ কাৰণে বহুত দিন লাগিছে ৰাইজক কি বুলি ক'ব ৰাইজক অনুৰোধ কৰিম যাতে মোৰ এই গীতটি আঁকোৱালি লয় আৰু প্ৰথম গীত গতিকে ইমান ভাল হোৱা নাই পাৰফেক্ট হোৱা নাই বাট সকলোৱে যাতে মোৰ গীতটো আঁকোৱালি লয় আৰু ভৱিষ্যতে আৰু নতুন গীত দিয়াৰ কাৰণে চেষ্টা কৰিম এগৰাকী নৱাগতা কণ্ঠশিল্পী যদিও নৱাগতা খুব সুন্দৰভাৱে গীতটিত কণ্ঠদান কৰিছে আৰু খুব ধুনীয়া গীত নাপালোঁ বিচাৰি শীৰ্ষক গীতটি আমি আপ্লুত হৈছোঁ আৰু আশা কৰিম এই গীতটি ৰাইজে আঁকোৱালি ল'ব প্ৰসাৰ হ'ব তাৰ আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এনেদৰে এই গীতৰ জগতখনত তাই আগবাঢ়ি যাওক আৰু আমাৰ বিজনী অঞ্চলৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী হিচাপে তেওঁ গোটেই অসমৰ বা গোটেই নৰ্থ ইষ্টত তেওঁ যাতে ভৱিষ্যতে সুনাম অৰ্জন কৰিব পাৰে সেইটো আমি কামনা কৰিছোঁ মুঠতে গীতটি খুব ধুনীয়া হৈছে আমি ৰাইজলৈ অনুৰোধ জনাইছোঁ যাতে গীতটি আদৰি লয় ভাল লাগিছে আৰু ধন্যবাদ জনাইছোঁ মোৰ যিসকলে মোক সহায় কৰিছে মোৰ দাদা তাৰপিছত আৰু মোৰ যিজনে গীতটো মোক দিছে দান কৰিছে দাদাজন সকলোকে বহুত ধন্যবাদ জনাইছোঁ তেওঁলোক নহ'লে চাগে মই এইটো কৰিব নোৱাৰিলোঁ হয় আৰু ভৱিষ্যতত আগুৱাই যোৱাৰ বহুত আশা আছে কিমান দিনৰ প্ৰচেষ্টাত এই গীতটো আজি মুকলি কৰিবলৈ আপোনালোকে এনেকুৱা হৈছে 15 দিন 20 দিনমানৰ কাৰণে প্ৰেক্টিচ বহুত কৰিবলগীয়া হৈছে তাৰপিছত আৰু ৰেকৰ্ডিং এইবিলাকৰ কাৰণে বহুত দিন লাগিছে ৰাইজক কি বুলি ক'ব ৰাইজক অনুৰোধ কৰিম যাতে মোৰ এই গীতটি আঁকোৱালি লয় আৰু প্ৰথম গীত গতিকে ইমান ভাল হোৱা নাই পাৰফেক্ট হোৱা নাই বাট সকলোৱে যাতে মোৰ গীতটো আঁকোৱালি লয় আৰু ভৱিষ্যতে আৰু নতুন গীত দিয়াৰ কাৰণে চেষ্টা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত